স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠ শিতানটো আপোনালোকে ইমান মৰম চেনেহেৰে আদৰি লোৱাৰ বাবে ধন্যবাদ। পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন ভাষাৰ উপন্যাসসমূহৰ নিজস্ব সক্ৰিয়তা আছে। সেইদৰে বাংলা ভাষাৰ উপন্যাসসমূহৰো নিজস্ব সক্ৰিয় শৈলী আৰু মাধুৰ্যতা আছে। বাংলা ভাষাৰ এনে এখন উপন্যাস হ'ল মৃত্যু অভিজ্ঞতা। ইয়াৰ মূল লেখক আছিল হুমায়ুন আহমেদ। এইখন অসমীয়া ভাষালৈ অনুবাদ কৰিছে ৰাজীৱ ফুকনে। আহকচোন এইবাৰ ধাৰাবাহিক উপন্যাস পাঠ শিতানত আমি এখন বাংলা ভাষাৰ উপন্যাসৰ সোৱাদ লওঁ। মৃত্যু অভিজ্ঞতা, মূল লেখক হুমায়ুন আহমেদ, অনুবাদ কৰিছে ৰাজীৱ ফুকনে। উপন্যাসখনৰ পাতনিতে লেখকে উপন্যাসখনত কি আছে, কি ধৰণৰ ঘটনা ঘটিব তাৰ এক সম্যক ধাৰণা আগবঢ়াইছে। মৃত্যুৰ পিছত তেওঁ গম পালে যে তেওঁক হত্যা কৰা হৈছিল। পুলিচৰ সন্দেহ, হত্যাকাৰী তেওঁৰ পত্নী ৰুবিনা। ৰুবিনাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে কেইবাটাও প্ৰশ্ন। ৰাতি ৩টা বজাত কোনে ৰুবিনাক ফোন কৰে? তেওঁৰ জীয়েকৰ প্ৰকৃত পিতৃ কোন? তেওঁৰ বন্ধু ৰবিউলৰ সৈতে ৰুবিনাৰ সম্পৰ্কই বা কি? ইত্যাদি। অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তেওঁ নীৰৱে সাক্ষী হ'বলগীয়া হৈছে তেওঁৰ চাৰিওফালে প্ৰবাহমান মানুহৰ জীৱনৰ খণ্ডচিত্ৰৰ, চিনাকি মানুহৰ অচিনাকি স্বৰূপৰ। তেওঁৰ চেতনা ব্ৰহ্মচেতনাত বিলীন হোৱাৰ আগতে তেওঁ জানি যাব পাৰিবনে তেওঁৰ প্ৰকৃত মৃত্যুৰ ৰহস্য কি? প্ৰথম অধ্যায়। মই মৰিছোঁ নে মৰিবলৈ ওলাইছোঁ এতিয়াও ধৰিব পৰা নাই। বোধহয় মৰিছোঁ। মৃত অৱস্থাৰ পৰা যি অলৌকিকভাৱে জি উঠে তেওঁলোকে মৃত্যু অভিজ্ঞতা লাভ কৰে। ইয়াক কোৱা হয় এনিডয়, নিয়াৰ ডেথ এক্সপিৰিয়েঞ্চ। তেওঁলোকে দেখে দীঘল সুৰংগ এটাৰ মাজেৰে তেওঁলোক গৈ আছে। সুৰংগটোৰ শেষত চকু চাট মাৰি ধৰা পোহৰ। এই পোহৰৰ চুম্বকৰ দৰে আকৰ্ষণী শক্তি। প্ৰবল আকৰ্ষণৰ ফলত অন্ধৰ দৰে আগবাঢ়িবলগীয়া হয় সেই পোহৰৰ দিশত। মই কোনো সুৰংগ দেখা নাই, নাই দেখা সুৰংগৰ মুখত পোহৰো। অথচ নিজকে দেখিছোঁ। জীৱিত অৱস্থাত কোনো মানুহৰেই আইনাৰ সন্মুখৰ বাদে নিজক দেখাৰ উপায় নাই। মই যিহেতু নিজক দেখিছোঁ, গতিকে ধৰি ল'ব পৰা যায় মই মৰিছোঁ। নিজকে দেখি মোৰ মায়া উপজিছে। হস্পিটালৰ কেবিনত সোঁফালে মুখ কৰি মই শুই আছোঁ। নাকত অক্সিজেনৰ নলী, বাওঁ হাতত কেনুলা লগোৱা। কেনুলাৰেই ধমনীলৈ চেলাইন গৈ আছে। চেলাইনৰ লগত এণ্টিবায়টিক। নাভিৰ ওচৰত এটা ফুটা কৰা হৈছে। কিয় কৰিছে কোনে জানে। মোবাইল ফোনৰ শব্দ হৈছে। মই যিপিনে মুখ কৰি শুই আছোঁ, শব্দটো আহিছে তাৰ বিপৰীত ফালৰ পৰা। ৰুবিনাৰ মোবাইল ফোন। মই মূৰ নুঘূৰাকৈয়ে ৰুবিনাক দেখিছোঁ। ৰোগীৰ এটেণ্ডেণ্টৰ ডিভানখনত তাই শুই আছে। ডিভানখন সৰু। তাইৰ এখন ভৰি ডিভানৰ বাহিৰত, আনখন কোচ খাই আছে। বেচেৰীয়ে গাৰু অবিহনে শুবলগীয়া হৈছে। ৰুবিনাই শুই থাকিয়েই ক'লে, কোন? সিমূৰৰ পৰা ক'লে, মই ৰজনী। দাদা কেনে আছে? ভালে আছে। তোমাৰ দাদাৰ ভাল? দাদা শুইছে নেকি? শুইছে। ৰাখোঁ। ৰুবিনাই ফোন হাতত লৈয়েই শুই পৰিল। টোপনি যোৱাৰ আগমুহূৰ্তত ক'লে, সদায় ৰাতি ৩টাত ফোন, দিনত কি কৰি থাকে? ফাক ইউ বিচ। ৰুবিনাৰ ফোনৰ বাৰ্তালাপ শুনাৰ পিছত কেইটামান কথা স্পষ্ট হ'ল। টেলিফোনৰ সিটো মূৰৰ পৰা যিয়ে কথা কয়, মৃত ব্যক্তিয়ে তেওঁৰ মাত স্পষ্টকৈ শুনিবলৈ পায়। কোনোবাই মুখৰ ভিতৰত কিবা ক'লেও তাকো শুনিবলৈ পায়। সেইবাবেই ফাক ইউ বিচ শব্দটো স্পষ্টকৈ শুনা গৈছে। এই ৰাতিখন ৰজনী নামৰ কোনে ফোন কৰিলে? চিনি পোৱা নাইচোন। নতুন পৰিৱেশত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিছোঁ। জীৱিত অৱস্থাত মোৰ চৌপাশৰ পৃথিৱীখন যেনেকুৱা আছিল, এতিয়া একে থকা নাই।
গুণগত দিশৰ পৰা কিছু পৰিৱৰ্তন হৈছে। পোহৰ বহুখিনি স্নিগ্ধ হৈ পৰিছে। লেন্সত পাতল জেলি লগাই ফটো তুলিলে ফটোবোৰ যেনেকুৱা স্নিগ্ধ দেখা যায় তেনেকুৱা। ৰুবিনা যিখন ডিভানত শুই আছে তাৰ ছাইডটো কোমল। টুপকৈ শব্দ এটা হ'ল। ৰুবিনাৰ হাতৰ পৰা ফোনটো মজিয়াত সৰি পৰিছে। য'ত পৰিছে তাৰ ওচৰতে ৰাখীফলৰ কিতাপ এখন। কিতাপখনৰ নাম ছানশ্বাইন। লেখিকা লিণ্ডা গুডমেন। টোপনি যোৱাৰ আগে আগে ভৰি লৰাই লৰাই এই কিতাপখন তাই পঢ়ি আছিল আৰু কৈছিল, আচৰিত, চব মিলি গৈছে। কি লিখিছে পঢ়ি শুনাম? মই কৈছিলোঁ, নালাগে। মোৰ বুকুত তেতিয়া তীব্ৰ চাপ অনুভৱ কৰিছোঁ। উশাহ নিশাহত কষ্ট পাইছোঁ। কাণ দুখন তাল মাৰি ধৰিছে। প্লেন বহুত ওপৰত উঠিলে কাণ দুখন যেনেকৈ তাল মাৰি ধৰে ঠিক তেনেকৈ। মই ঘনে ঘনে ঘোট গিলি কাণ তাল মাৰি ধৰা ভাৱটো আঁতৰাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা সময়ত ৰাখীফল শুনিবলৈ মন নাযায়। মোৰ নালাগে কথাষাৰে কামত নিদিলে। ৰুবিনাই আৰম্ভ কৰিলে, লিব্ৰাঞ্চ লাভ পিপল বাট দে হেড লাৰ্জ ক্ৰাউডছ। ঐ শুনিছা? শুনিছোঁ। মই মানুহ ভাল পালেও জনসমাগম ভাল নাপাওঁ। আৰু শুনা, লিব্ৰা ইজ অল লাভ এণ্ড বিউটি এণ্ড ছুইটনেছ এণ্ড লাইট। পঢ়ি পঢ়ি ৰুবিনাই চিগাৰেট জ্বলালে। এনেই উশাহ ল'ব পৰা নাই, তাতে চিগাৰেটৰ জঘন্য গোন্ধ। মই ক্লান্ত মাতেৰে ক'লোঁ, চিগাৰেট নুমুৱা। ৰুবিনাই ক'লে, দুইটান মাৰিয়েই পেলাই দিম। টয়লেটলৈ যোৱা, টয়লেটৰ দৰ্জা বন্ধ কৰি খোৱাগৈ। ৰুবিনাই কিতাপখন হাতত লৈয়ে টয়লেটলৈ গ'ল। মই ক'লোঁ, দৰ্জাখন বন্ধ কৰা প্লিজ। ৰুবিনাই ক'লে, নোৱাৰিম। কিছু সময়ৰ পিছত তাইৰ হাঁহিৰ শব্দ শুনা গ'ল। ৰাখীফলৰ কিতাপত এনেকুৱা কি থাকিব পাৰে যে তাই খিলখিলাই হাঁহিছে? টয়লেটৰ পৰা চিগাৰেটৰ দুৰ্গন্ধ আহিছে। তাৰ লগত যোগ হৈছে ফেনাইলৰ গোন্ধ। টয়লেটৰ বেচিনৰ এটা টেপ বেয়া। নিৰন্তৰ টোপ টোপকৈ পানী পৰি থাকে। পানী পৰাৰ শব্দটো আগতে বেয়াকৈ কাণত লাগিছিল। ভাৱ হৈছিল যেন কোনোবাই ব্লেকবৰ্ডত নখেৰে আঁচুৰিছে। এতিয়া পৰিস্থিতি বেলেগ। এতিয়াও বেচিনৰ টেপৰ পৰা পানী পৰি আছে। মই তাৰ শব্দ শুনিছোঁ। শব্দটোৱে মোক কষ্ট দিয়া নাই। বৰঞ্চ শুনিবলৈ ভালহে লাগিছে। যেন পানীৰ টোপাল পৰা শব্দৰ আঁৰত গোপন কাহিনী লুকাই আছে। কাহিনীটো কি ভাবোঁতেই মনত পৰিল। কাহিনীটোৰ নাম ফুৰুট। পানীৰ টোপাল পৰিছে আৰু ফুৰুটকৈ শব্দ হৈছে। ল'ৰালি কালৰে কথা। দেউতাই কাহিনী কৈ আছিল। মই সন্মুখত কুকুৰৰ দৰে আঁঠুকাঢ়ি বহি আছোঁ। মুগ্ধ হৈ কাহিনী শুনিছোঁ। এখন দেশত হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি চৰাই আছিল। চৰাইৰ উৎপাতত অতিষ্ঠ হৈ এদিন ৰজাই আদেশ দিলে, আটাইবোৰ চৰাই জাল পাতি ধৰা, এখন প্ৰকাণ্ড জাল বনোৱা। ৰজাৰ আদেশত প্ৰকাণ্ড জাল বনোৱা হ'ল। জালেৰে আটাইবোৰ চৰাই ধৰি পেলোৱা হ'ল। জালখনৰ এটা চুকত এটা ছিদ্ৰ আছিল। সেইটো কোনেও মন কৰা নাছিল। ছিদ্ৰটোৰে এটা হালধীয়া চৰাই ফুৰুটকৈ বাহিৰলৈ ওলাই গ'ল। সেইখিনিতে দেউতা ৰোৱাত মই সুধিলোঁ, তাৰপিছত? দেউতাই ক'লে, ফুৰুট। মই ক'লোঁ, কি ফুৰুট? দেউতাই ক'লে, ফুৰুটকৈ আন এটা চৰাই উৰি গ'ল। মই ক'লোঁ, তাৰপিছত? দেউতাই ক'লে, ফুৰুট। তাৰপিছত কি হ'ল? ফুৰুট। মই বেছ কিছু সময় অপেক্ষা কৰি সুধিলোঁ, তাৰপিছত? দেউতাই ক'লে, ফুৰুট। মই সুধিলোঁ, আটাইবোৰ চৰাই কেতিয়া ওলাই যাব? দেউতাই ক'লে, যিদিনা তই মৰিবি সিদিনাই, তাৰ আগতে নাযায়। মই মৰিছোঁ। দেউতাৰ কথামতে আটাইবোৰ চৰাই জালৰ পৰা ওলাই গৈছে। অথচ সিহঁতৰ ফুৰুটকৈ উৰি যোৱা শব্দটো থৈ গৈছে। টয়লেটৰ টেপে ফুৰুট ফুৰুট কৰিয়েই থাকিল। শব্দটো ভাল লাগিছে। গছৰ পাতৰ পৰা নিয়ৰ সৰাৰ দৰে।
পোহৰ যেনেকৈ স্নিগ্ধ হৈ পৰিছে, শব্দটো শুৱলা হৈ পৰিছে। যিমানে সময় গৈ থাকিব, সিমানেই চাগে শুৱলা হৈ গৈ থাকিব। পোহৰ আৰু শব্দ দুয়োটাই ইন্দ্ৰিয় গ্ৰাহ্য। মৰা মানুহৰ ইন্দ্ৰিয় ক'ত? পোহৰ কেনেকৈ দেখিছোঁ? শব্দই বা কেনেকৈ শুনিছোঁ? মোৰ পৃথক অস্তিত্বও নাই। মই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা নাই। জীৱিত অৱস্থাত ভূত প্ৰেতৰ ছবি ৰুবিনাৰ সৈতে চাইছোঁ। হৰৰ ছবি তাই ভাল পায়। দ্য হুইপ এণ্ড দ্য ফ্ৰেছ ওমেন, ফ্ৰাইডে ডে 13th। এইবিলাক ছবিত ভূত প্ৰেতৰ পৃথক অস্তিত্ব আছে। সিহঁতে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে। সিহঁতৰ গাত কাপোৰ থাকে। নাঙত ভূত প্ৰেত কেতিয়াও দেখা নাই। এতিয়া ধৰিব পাৰিছোঁ সেই কথাবোৰ শুদ্ধ নহয়। যাৰ কোনো অস্তিত্ব নাই, তাৰ কাপোৰ কানি পিন্ধাৰো প্ৰয়োজন নাই। ডিভানখনত খচমচনি শব্দ হ'ল। ৰুবিনা উঠি বহিছে, চকু মোহাৰিছে। মজিয়াত পৰি থকা মোবাইল ফোনটো তুলি লৈ হামিয়াই হামিয়াই কি জানো চালে। সময় চাইছে। ডাঙৰকৈ হামি এটা মাৰি শুব খুজিও তাই নুশুলে। টয়লেটৰ পিনে গ'ল। হাতত চিগাৰেটৰ পেকেট। চিগাৰেটৰ গোন্ধ পাইছোঁ। আগতে যেনেকৈ মূৰত ধৰিছিল, এতিয়া ধৰা নাই। বৰং ভালহে লাগিছে। ৰুবিনাই আপোন মনে কথা কৈ আছে। তাইৰ অকলে অকলে কথা কোৱাৰ অভ্যাস আছে। তাই কৈছে, গাধটোক কাণ মলা দিব লাগে। গাধৰ পোৱালি গাধ, চৈধ্য গোষ্ঠী গাধ। ৰুবিনাই বিশেষ কাৰোবাক গাধ বুলিছে নে এনেই কিবা কিবি কৈ আছে? ধৰিব পাৰিছোঁ। ৰুবিনাই গাধ বুলিছে কাদেৰক। কাদেৰ আমাৰ ঘৰৰ কেয়াৰটেকাৰ। সি হয়তো চোৰ, পিছে গাধ নহয়। গাধই চুৰি কৰিব নোৱাৰে। মৰা মানুহে আনৰ মনৰ ভাৱ পঢ়িব পাৰিব, এইটো জনা নাছিলোঁ। টেলিপেথীলৈ বহুত আলোচনা বিলোচনা হয়। আমেৰিকাৰ এখন ইউনিভাৰ্চিটিতো টেলিপেথীৰ ওপৰত গৱেষণা কৰিবলৈ পৃথক ডিপাৰ্টমেণ্টেই আছে। গৱেষণাৰ ফলাফল শূন্য। সিহঁতে ক'বলৈ বাধ্য হৈছে মানুহৰ টেলিপেথিক ক্ষমতা নাই। এতিয়া ধৰিব পাৰিছোঁ টেলিপেথী মৃত্যুৰ পিছৰ বস্তু। দৰ্জা খুলি এজনী নাৰ্ছ সোমাল। তাই চকুমুখ কোচাই ক'লে, কোনে চিগাৰেট খাইছে? বাথৰুমৰ পৰা ৰুবিনাই ক'লে, মই খাইছোঁ। কেবিনত চিগাৰেট খাব নোৱাৰিব। কেবিনেটটো খোৱা নাই, টয়লেটতহে খাইছোঁ। টয়লেটতো খাব নোৱাৰিব। চিগাৰেট খাব বিচাৰিলে হস্পিটেলৰ বাহিৰত গৈ খাব লাগিব। ৰুবিনাই ক'লে, ৰাতি 3:45 মই হস্পিটেলৰ বাহিৰত ক'ত যাম? কোনোবাই ধৰি নি যদি মোক ৰেপ কৰে, তেতিয়া কি হ'ব? এই নাৰ্ছজনীয়ে ডিউটিলৈ আজি প্ৰথম আহিছে। ৰুবিনাৰ কথা কোৱা ভংগীৰ সৈতে তাই পৰিচিত নহয়। নাৰ্ছজনী সামান্য হতবাক হৈ পৰিল। মই লাইটাৰ জ্বলোৱা শব্দ শুনিলোঁ। ওপৰা ওপৰিকৈ দুটা চিগাৰেট ৰুবিনাই নাখায়। দ্বিতীয় চিগাৰেটটো তাই জ্বলালে নাৰ্ছজনীৰ খং তুলিবলৈ। ৰুবিনাই উচ্চ কণ্ঠেৰে ক'লে, ছিষ্টাৰ, এটা কাম কৰক, মোৰ বিৰুদ্ধে এটা কমপ্লেইন দি দিয়ক। নাৰ্ছজনীয়ে কঠোৰ মুখেৰে মোৰ বিচনাৰ পিনে আগুৱাই আহিল। কেনুলা চালে। চেলাইনৰ টিউবটো লাৰি চাৰি চাই তাই চিঞৰি উঠিল, মেডাম, ৰোগী বোধহয় ঢুকাইছে। ৰুবিনাই এই আৰ্ত চিৎকাৰৰ কোনো উত্তৰ নিদিলে। নাৰ্ছে পুনৰ ক'লে, মেডাম আহক, ৰোগী ঢুকাইছে চাগে। ৰুবিনাই ক'লে, কি চাগে চাগে কৰি আছে? ডিউটিত থকা ডাক্তৰক মাতি আনক, ডাক্তৰে চাই ক'ব। নাৰ্ছে দ্ৰুত বেগেৰে ৰুমৰ পৰা ওলাই যাওঁতে দৰ্জাত খুন্দা খালে। টয়লেটৰ পৰা ৰুবিনাই ক'লে, কাল্লাছ লেডি, দৰ্জা খিৰিকী ভাঙি থৈ গৈছে। মই অলপ স্বস্তি পালোঁ। মোৰ অৱস্থা এতিয়া চবেই জানিব। বেলেগ ধৰণৰ উত্তেজনা, বেলেগ ধৰণৰ ক্ৰিয়াকলাপ আৰম্ভ হ'ব। ৰুবিনা মোৰ সন্মুখত ৰৈ আছে। মই তাইক দেখি মনে মনে বহুবাৰ কোৱা কথা এষাৰ পুনৰ ক'লোঁ, ইমান ধুনীয়াও কোনোবা হ'ব পাৰে জানো? এই অতি সুন্দৰীৰ সৈতে মোৰ বিয়া ঠিক কৰিছিল ডাঙৰ মামা হাবিবুৰ ৰহমানে। মগ বাজাৰত তেওঁৰ এখন ফাৰ্মাচী আছে। ফাৰ্মাচীৰ লগতে মোবাইল ফোনৰ ব্যৱসায়। এই ফাৰ্মাচীতে ৰুবিনাই এদিন সন্ধিয়া পৰত আহি ক'লে, 20টা কাহা স্লিপিং টেবলেট দিয়কচোন।
ডাঙৰ মামাই সুধিলে, ইমানবোৰ শ্লিপিং টেবলেটেৰে কি কৰিবা? ৰুবিনাই ক'লে, ছুইচাইড কৰিম, বিস্তাৰে হ'ব ন? ইমানবোৰ শ্লিপিং টেবলেট দিব নোৱাৰিম। এটা দিব পাৰিব? এটা দিয়ক, 20খন ফাৰ্মাচীলৈ যাম, চবৰে পৰা এটা এটাকৈ কিনিম। কষ্ট হ'ব অলপ, উপায়টো নাই। ৱৰ্ক ফৰ ডেথ, কৰ্মৰ বিনিময়ত মৃত্যু। আপুনি ইমান অবাক হৈছে কিয়? নে এটা শ্লিপিং টেবলেটো বিক্ৰী নকৰে? ডাঙৰ মামাই এটা টেবলেট দিলে। ৰুবিনাই টেবলেট মুখত ভৰাই তেওঁৰ আগতেই পানী অবিহনে গিলি পেলালে। টেবলেটৰ দাম দি নগ'ল। ৰুবিনা পিছদিনা নিজেই আহিল টেবলেটৰ দাম দিবলৈ। ডাঙৰ মামাই যিকোনো মানুহৰ সৈতে পটককৈ ঘনিষ্ঠতা গঢ়িব পাৰে। ৰুবিনাৰ সৈতে ঘনিষ্ঠতা গঢ়োতে তেওঁৰ মুঠেই সময় নালাগিছিল। মাজে মাজে চকুত ছানগ্লাছ লগাই তাই মামাৰ দোকানত বহি থাকে। মামাৰ ফাৰ্মাচীতেই ৰুবিনাৰ সৈতে মোৰ প্ৰথম দেখা দেখি। প্ৰথমবাৰ দেখোঁতে বুকুত ধাক্কা মৰা দি মাৰিছিল। কাউণ্টাৰৰ পিছপিনে বহি আছে এজনী হালধীয়া পৰী। মই তধা লাগি ৰৈ আছোঁ। ৰুবিনাই সুধিলে, কি লাগিব কওক? তাইৰ প্ৰশ্নত মোৰ তধা লগা ভাৱ নাভাঙিল, বৰং বাঢ়িলহে। মই গৈছিলোঁ মামাক বিচাৰি। মামা ফাৰ্মাচীত নাই। এই হালধীয়া পৰীজনীক কি বুলি কওঁ? ডাঙৰ মামাক বিচাৰি আহিছোঁ। ডাঙৰ মামা বুলি ক'লে জানো তাই চিনি পাব? নে ডাঙৰ মামাৰ নাম কম? মোৰ মূৰৰ ভিতৰখনত ইমানেই আউল লাগি গ'ল যে কোনোপধ্যেই ডাঙৰ মামাৰ নামটো মনত পেলাব নোৱাৰিলোঁ। ৰুবিনাই ক'লে, একো কাম নাই যদি ফাৰ্মাচীৰ আগত মুখ মেলি থিয় হৈ নাথাকিব। ধুনীয়া ছোৱালী দেখিলে বুলি যে চাই থাকিব লাগিব তেনেকুৱা একো কথা নাই। কথাষাৰ কৈ ৰুবিনাই হামিয়ালে পৃথিৱীৰ চবকে কুৎসিত দেখি। এই ছোৱালীজনীৰ ক্ষেত্ৰত এনে লাগিল, তাই হামিয়াটো যেন এক নান্দনিক দৃশ্য। এই হালধীয়া পৰীজনীৰ সৈতে ডাঙৰ মামাই মোৰ বিয়াৰ সম্পৰ্ক কেনেকৈ আগবঢ়ালে সেইটো ভালকৈ নাজানো। বিয়াৰ কথা বতৰা বহুখিনি আগবঢ়াৰ পিছত ৰুবিনাৰ সৈতে এদিন চাইনিজ ৰেষ্টুৰেণ্ট এখনত খাবলৈ গ'লোঁ। ৰুবিনাই চুপত চুমুক দি মুখ বিকটাই ভ্ৰু কুচাই বহু সময় ধৰি বাতিটোৰ পিনে চাই থাকি ক'লে, চুপত পঁইতাচোৰাৰ গোন্ধ পাইছোঁ। মই ক'লোঁ, নাই। পটককৈ নাই পোৱা বুলি কৈ দিলে যে। পঁইতাচোৰাৰ গাৰ গোন্ধ কেনেকুৱা আপুনি জানে? নাই। ৰুবিনাই হামি এটা মাৰি ক'লে, যদি সঁচা আপোনাৰ সৈতে মোৰ বিয়া হয় তেনেহ'লে পঁইতাচোৰা ধৰি তাৰ গোন্ধ আপোনাক শুঙুৱাম। বাৰু, আপোনাৰ সৈতে মোৰ বিয়া হোৱাৰ সম্ভাৱনা খুবেই কম। বহুতৰ সৈতে মোৰ বিয়াৰ কথা হৈছিল। কেইবাবাৰো এংগেজমেণ্ট পৰ্যন্ত হৈ গৈছে, কিন্তু বিয়া নহ'ল। ময়ো সিহঁতৰ আঙুঠি ঘূৰাই দিয়া নাই। এই যে আঙুঠিটো পিন্ধি আছোঁ, এইটো এংগেজমেণ্টৰে আঙুঠি। পাথৰ টুকুৰা হীৰা। কিমান ডাঙৰ হীৰা দেখিছেনে? আচল হীৰা নহয়, নকল হীৰা, আমেৰিকান ডায়মণ্ড। কি কাৰবাৰ! আপুনিচোন পঁইতাচোৰাৰ গোন্ধ ওলোৱা চুপ খাই শেষ কৰি পেলালে। আৰু এবাটি খাব? মোৰখিনিকে খাওক। নাই, নাখায় কিয়? মই মুখ লগাইছোঁ সেইকাৰণে। আপুনি কি ভাবিছে মোৰ গাৰ বীজাণু আপোনাৰ তালৈ যাব? মই মনে মনে থাকিলোঁ। ৰুবিনাই ক'লে, এগৰাকী স্বামীয়ে তেওঁৰ পত্নীক যেতিয়া গ্ৰহণ কৰে তাইৰ বীজাণুসহ গ্ৰহণ কৰে। মোক বিয়া কৰাব খুজিলে মোৰ বীজাণুসহই গ্ৰহণ কৰিব লাগিব। ৰাজি আছে? অঁ, ৰাজি আছোঁ। তেনেহ'লে মই মুখ লগোৱা চুপখিনি খাই পেলাওক। গোটেইখিনি খাব নালাগে, কেইচামুচমান খালেই হ'ব। মই চুপৰ চামুচত মুখ দিলোঁ। হঠাৎ ৰুবিনাৰ ওপৰত চকু পৰাত দেখিলোঁ তাই এক অদ্ভুত দৃষ্টিৰে মোলৈ চাই আছে। ইমান অদ্ভুত দৃষ্টিৰে আমি সাধাৰণতে ইজনে আনজনলৈ নাচাওঁ। প্ৰিয় শ্ৰোতাসকল, ইমানতে এই উপন্যাসখনৰ প্ৰথম অধ্যায় সমাপ্তি ঘটিছে। আমি লগ পাম দ্বিতীয় অধ্যায়ৰ সৈতে। ধন্যবাদ।